হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাইট দেখিছেনে মই চাফ চিকুণ কৰি আছোঁ। আৰু এয়া যোৱা দেওবাৰে আমাৰ ভাইটি য'ত ছোৱালী চাইছে তাৰপৰা আলহী আহিছিলে আমাৰ ঘৰলৈ, যিহেতু সেইটো কাৰণে ইমানবোৰ আয়োজন কৰিছোঁ। আৰু ভিডিঅ'টো মই বনোৱা সিজোৱাৰ পৰা মানে ষ্টাৰ্ট কৰিছোঁ, যিহেতু এইবোৰ আমি ঘৰত নাই বনোৱা, আমাৰ অৰ্ডাৰ কৰিছিলে। গাইজ এনেকুৱা কি হ'ল যে মই কান্দিবলগীয়া হৈছে, কাৰণটো আপোনালোকে চাবনে? আৰু এয়া খুইটিয়ে মাছ ফ্ৰাই কৰিছে আৰু ডিম বইল কৰিছিলে। আৰু মই আৰু মানুহজনে ৰাতি 12টা বজাত এয়া ঠাণ্ডা খাই আছোঁ। আৰু এয়া নেক্সট ডে মৰ্ণিং আলহী আহিছে আৰু মই প্ৰথমতে আলহী দুজনী আগবঢ়াই লৈ গৈছোঁ ভিতৰলৈ। তাৰপিছত এয়া আমাৰ মামী আছে, খুইটি আছে, আমাৰ আব্বা চবেই চালাম দি মানে আগবঢ়াই আলহীখিনি লৈ গৈ আছে। যিহেতু মই এইডোখৰত নাই মানে, আৰু ভাইটি এটাই শ্বুট কৰি দি আছে মোক ভিডিঅ', মানে মই ভিতৰত আলহীখিনি আগবঢ়াই লৈ গ'লোঁ যিহেতু। আৰু মানে চবেই অকণমান মোক ক্লিপ শ্বুট কৰি দিছে, যিহেতু মই ডাঙৰ বোৱাৰী, মোৰ এইবোৰ কৰি থাকিবলৈ টাইম নাই মোৰ। আৰু মানে এয়া আলহী বহাৰ পিছত আমি চৰ্বত আৰু কেক দিলোঁ, তাৰপিছত এয়া চাহ দিলোঁ। মানে এয়া ভণ্টিয়ে শ্বুট কৰি দিছে, মানে যোনে তোনে অকণ মোক শ্বুট কৰি দি আছে। আৰু এয়া তামোল দিছে আমাৰ ভাইটিয়ে নেনা দুজনক, যিহেতু নেনা দুজনৰ অকণমান লৰালৰি আছিলে, ঘৰলৈ যাবলৈ কিবা দৰকাৰ আছিলে, সেইটো কাৰণে নেনা দুজনক সোনকালে দিলে। তাৰপিছত এয়া ছোৱালী ঘৰৰ মানুহে খানা খাই আছে, যিহেতু মতা মানুহখিনি খোৱাৰ পিছত মাইকী মানুহখিনিক খুৱাইছে। আৰু এয়াও ভণ্টিয়ে শ্বুট কৰি দিছে, আৰু এয়া ছোৱালী ঘৰলৈ দিবৰ কাৰণে আমাৰ ঘৰৰ পৰা কেক, ৰিটাৰ্ণ কেক। আৰু নাস্তাখিনি মই যিহেতু লৰালৰি হোৱাৰ কাৰণে মই মানে একো শ্বুট কৰিব নোৱাৰিলোঁ, কি দিলোঁ কি নাই দিয়া। মানে মই আলহীৰ লগত কথা পাতি আছিলোঁ। আৰু এয়া ছোৱালী বাপেকে মানে ভাইটিক চিনাকি কৰাই দিছে, কোন হয় কি কথা। আৰু আমাৰ খুইটিয়ে তামোল দিবলৈ দেখাই দিছে, আৰু এয়া ছোৱালী বাপেক। আৰু যিহেতু সৰুখিনিক চফ দিছে আৰু চকলেট দিছে, যিহেতু সৰুখিনিক তামোল দিব নোৱাৰে ভাইটিয়ে, সেইটো কাৰণে। আৰু মানে এয়া অকণমানি পোৱালিটা, এয়া ছোৱালীজন মানে ভাইটিয়ে ছোৱালীজনী আমাৰ ভাইটিৰ বাৰ শাহুৱেকৰ ল'ৰা। আৰু এয়া শাহুৱেক বহি আছে, পিংক কালাৰৰ শাৰী আৰু হোৱাইট কালাৰৰ ওড়না লৈ থকাজনী শাহুৱেক হয়। আৰু এই আমাৰ ৰুমটোতে চব বহি আছে, যিহেতু আমাৰ মানে ওপৰত ছট দিব ইমান মানে জেগা নাই, দুটা ৰুমেই মানে খালী হৈ আছিলে, সেইটো কাৰণে দুটা ৰুমত অকণমান দিগদাৰো হৈছে আলহীখিনিৰ গৰমত, যিহেতু আমাৰ সেইদিনাখন কিবা এটা প্ৰব্লেমত মানে কাৰেণ্টটো দিনটো নাছিলে, সেইটো কাৰণে। আৰু এয়া আমাৰ ৰুমটোত মানে এয়া নানীয়েক হয়, এনেকৈ চিনাকি কৰাই আছিলে, যিহেতু মাত মানে দিব নোৱাৰোঁ, চবেই চিঞৰ বাখৰ কৰি থাকে, সেইটো কাৰণে মই ভইচ অভাৰ কৰিবলগীয়া হৈছে। আৰু মোক কোৱাত কিবা ভুলো হ'ব পাৰে দেই, আপোনালোকে বেয়া নাপাব, যিহেতু স্পীডত কৈ আছোঁ, সেইটো কাৰণে। দিছানে? আৰু মানুহজনে খোৱা বোৱা কৰি আছে। আৰু এয়া আমি ছোৱালী ঘৰৰ মানুহখিনি আগবঢ়াই লৈ যাবৰ কাৰণে নাস্তাখিনি লৈ গৈ আছোঁ, মই খুইটি এনেকৈ আমি চবেই। আৰু যিহেতু আমাৰ লৰালৰি হ'ল, সেইদিনাখন কাৰেণ্টটো নাছিলে, সেইটো কাৰণে পেকিং বৰ ভালকৈ আমি কৰিব দিব নোৱাৰিলোঁ। মানে য'ৰ পৰা মানে কেক অৰ্ডাৰ কৰিছিলে, সিহঁতৰ ঘৰত লাইন নথকাৰ কাৰণে ওপৰৰ পেপাৰটো মাৰি মেলি ভালকৈ নিদিলে, মানে গৰমত গলি যাব যিহেতু, সেইটো কাৰণে। আৰু আমি ঘৰত মানে সেইটো টাইমত যিহে লৰালৰি হ'ল, সেইটো কাৰণে আমিও ভালকৈ পেকিং কৰিব নোৱাৰিলোঁ। আৰু এয়া আলহীখিনি ওলাই গৈ আছে, ভণ্টিয়ে ভিডিঅ' শ্বুট কৰি দিছে, সেইজনী মই ৰখি আছোঁ, মই গমেই নাপাওঁ তাই কি ভিডিঅ' শ্বুট কৰিছে, কিন্তু ভিডিঅ'টো মানে বহুত শ্বৰ্ট হৈ গৈছিলে, যিহেতু চব মই এড কৰি দিলোঁ, এটা মেমৰি হিচাপে থাকি যাব আৰু ইউটিউবত, সেইটো কাৰণে। আৰু এয়া আলহীক বিদায় দিয়াৰ পিছত মই খানা খাবলৈ বহিছোঁ গাইজ, আপোনালোকে চাই থাকক। ব্ৰইলাৰ আৰু লোকেল মুৰ্গী আছোঁ, তাকে মানে নাই বুলি হৈছে আৰু বহুত যে ষ্টকত থৈছে গমেই নাপায়। হাঁহে দিছে গাইজ, যিহেতু দাদাই মোৰ লগত দেখিছেনে কেনেকৈ ধেমালি কৰি থাকে, আৰু আমাৰ এনেকৈয়ে চলি থাকে। আৰু ছোৱালী ঘৰৰ পৰা অনা মিঠাই, যিহেতু মানে ওচৰ পাঁজৰ মানুহ বা পৰিয়ালৰ মানুহ চবকে আমি ভগাই মেলি মানে দিব লাগে, সেইটো কাৰণে মই কেক কাটি আছিলোঁ। আৰু এনেকৈ নাস্তা দিছে ছোৱালী ঘৰৰ পৰা, মিঠাই, ফল মূল। আৰু লাষ্টত দৰা অৱস্থা চাব তেনেহ'লে আজিলৈ বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ।